নমস্কাৰ পুনৰবাৰ আহিছো আপোনালোকৰ মাজলৈ আজি অন্যটা ভিডিঅ' লৈ আহিছো আৰু এই কেইদিন মানে হেৰি ৰাখত লাগিলো যে জানেই দেখোন শ্ৰী কৃষ্ণৰ বাঁহী সুৰ শুনিলে ঘৰত গোপীসকলৰ মন নবহে সেয়েহে আকৌ গোপী এপাক নদালে জানো ভাল হ'ব নে কি কয় অকল আৰু স্কুলৰ মাথাটো স্কুলতে সোমোৱাই থৈ দিলে একেবাৰে মাথাটো সোনকালে ডেমেজ হৈ যাব সেইকাৰণে ভাবিলোঁ এই চান্সতে বোলো ডেন্স মাৰি পেলাই অকণমান মনোৰঞ্জনো লওঁ এইকেইদিন সেইকাৰণে ৰাসত ব্যস্ত হ'লোঁ আপোনালোকক খবৰ ল'বলৈ সময় পোৱা নাই আজি ভাবিলোঁ সময় সুবিধা উলিয়াই স্কুলৰ পৰা অহাৰ পিছতে লগে আপোনালোকৰ কাষলৈ যাওঁ বুলি খবৰ এটা লওঁ বুলি আহিলোঁ আপোনালোক সকলো ভালে আছে চাগে আৰু সকলোৱে চাগে ৰাসো কৰিছে নহয় জানো ৰাস ৰাসটো এতিয়া সকলো ৰাসৰ বতৰ শৰতৰ বতৰত অকণমান মনৰ আনন্দ উপভোগ কৰিবও লাগিব আকৌ আনন্দ প্ৰকাশ কৰিবও লাগিব গতিকে ৰাস চাহ শেষ হ'ল অকণমান নচা বগা কৰিলোঁ আপোনালোকক নচা ভিডিঅ'কণো দি দিম আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে নাচ গানবিলাক এইবাৰ অকণমান বেলেগকৈ ওলাইছোঁ আৰু কিমাননো আৰু হেৰি নিজকে লৈ পেলাই চিন্তা চৰ্চা কৰি মন চন মাৰি থাকিব সেইকাৰণে এইবাৰ অকণ বেলেগকৈ প্ৰকাশ কৰিছোঁ আপোনালোকক দেখুৱাম ভিডিঅ'কণ আপোনালোকে চাই পেলাই কমেণ্ট এটা কৰিব নাচা ভাল হৈছেনে বেয়া হৈছেনে চাই পেলাই ক'ব এতিয়া মই নকওঁ আপোনালোকে নিজে ক'ব তাৰপিছতে আৰু এইকেইদিন আপোনালোকৰ মাজলৈ আহিছোঁ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ খবৰ খাতিবিলাক আপোনালোকক মাজে মাজে দি আছোঁ বাৰু আপোনালোকে স্বীকাৰ কৰিছে বা আপোনালোকে কমেণ্টৰ দ্বাৰা ধন্যবাদ জনাইছে ময়ো অন্ততঃ মানে আনন্দ অনুভৱ কৰিছোঁ যে মোৰ পৰা মোৰ নিচিনা এজনী সাধাৰণ মহিলাই দুটা কথা হ'লেও যে আপোনালোকক জনাব পাৰিছোঁ সেইকাৰণে মই নিজকে অকণমান আপোনালোকক কমেণ্ট পঢ়ি পেলাই মানে মনটো ভালো লাগিছে নহয় জানো যি পাৰিছোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু আগন্তুক সময়তো আপোনালোকক মই যি পাৰোঁ জনাবলৈ চেষ্টা কৰিম কাৰণ ময়ো একেবাৰে অফিচৰ হেডগৰাকী নহয় এটা দুটাহে গম পাওঁ যিকেইটা গম পাওঁ আপোনালোককো জনাওঁ আৰু কাৰণ সকলোৱে সমান মানে খবৰবিলাক পাওক বা জানক বা নোপোৱাসকলে যিটো পাবলৈ আছে পাওক সেইটো খাতিৰত মই জনাই আছোঁ খবৰবিলাক এতিয়া যে বহুতে পইচা দৰমহা বৰ্ধিত পইচাটো পোৱা নাই সেইটো এটা চিন্তনীয় বিষয় হৈছে কমেণ্টত সকলোৱে লিখি আছে যে আমাৰ বৰ্ধিত 1500 টকাটো আমি পোৱা নাই কিন্তু সেইটো আচলতে অসম চৰকাৰে যেতিয়া বাজেট মানে ঘোষণা কৰিছিলে তাৰপিছতে অৰ্ডাৰ কপি ওলাইছিলে অলপ দিনৰ পাছতে সেই অৰ্ডাৰ কপি কিন্তু অফিচে বিয়পি পৰিছিলে আৰু তাৰপিছত দৰমহাটো কিয় পোৱা নাই সেইটোহে আকৌ অকণমান চিন্তনীয় বিষয় হৈছে তথাপিতো অফিচৰ চাগে কিবা প্ৰব্লেমৰ কাৰণে বা মানে কিছুমান কাৰিকৰীৰ কাৰণেও কেতিয়াবা দেৰি হয় বাৰু হয়তো অহা মাহত আপোনালোকে একেলগে পাবও পাৰে এতিয়া ডিচেম্বৰৰ 1-2 তাৰিখে পাব পাৰে গতিকে আপোনালোকে এইটো মাহত বাট চাওক নিশ্চয় পাব সকলোৱে পাব কাৰণ কোনো মানে দুদিন দেৰি হ'লেও পোৱাটো নিশ্চিত আপোনালোকে নিশ্চিত থাকক আৰু এতিয়া আপোনালোকে বাৰু এই যোৱা মাহৰ কেন্দ্ৰ সভাত আপোনালোকৰ পৰা ডাইচ কোড বিচাৰিছিলেনে বাৰু এতিয়া মই জনামতে অতি ভাল খবৰ এটা আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ ডাইচ কোড সম্পৰ্কে এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি মই আজি অলপ দিনৰ আগত এটা ভিডিঅ' দিছিলোঁ যে LP স্কুলৰ লগত আমাৰ কেন্দ্ৰসমূহ LP স্কুলৰ লগত মানে কি পৰ্যায়ত 7 বছৰলৈকে দিয়াৰ মানে প্ৰচেছ চলিছে মানে অলৰেডি সিদ্ধান্ত হৈ গ'ল কেবিনেট সিদ্ধান্ত হৈ গ'ল আৰু এতিয়া আমাৰ বহুত লৰালৰিকে সেইদিনাখন মানে প্ৰত্যেকৰে আমাৰ ইয়াত গহপুৰটো বিচাৰিলে আৰু বেলেগ প্ৰকল্পটো মই বেলেগ জিলাৰ পৰা মই এই খবৰটো পাইছোঁ যে ডাইচ কোড বিচাৰিছে যেতিয়া ভাল খবৰেই হ'ব নহয় জানো কাৰণ ডাইচ কোডটো বিচাৰিছে মানে LP স্কুলৰ যিটো কাষৰ মানে কেন্দ্ৰ LP স্কুলৰ আণ্ডাৰত যিটো কেন্দ্ৰ থাকে সেই কেন্দ্ৰটো LP স্কুলৰ
লগত মানে কেন্দ্ৰটো এতিয়া কেনেকৈ কি ধৰে পৰিচালনা কৰে সেইটো নাজানো, কিন্তু সেই স্কুলখনৰ আণ্ডাৰতে কিবা এটা কৰিবলৈ গৈ আছে বুলি মই আপোনালোকক মানে জানি পেলাই মই জানিছোঁ, আপোনালোকেও জনাওঁ বুলি ভাবিছোঁ। তেনেকুৱা নিশ্চয় কিবা এটা কথা থাকিব লাগিব, নহ'লে ডাইস্কত ইমান লৰালৰিকৈ কিয় বিচাৰিব নহয় জানো। আৰু আমাক ইতিমধ্যে আজি 2-3 মাহৰ আগতে আমাৰ সেই মেছেজটো আমি পাইছোঁ যে LP স্কুলৰ আণ্ডাৰত আমাৰ 7 বছৰলৈকে আমাক দিয়াৰ সিদ্ধান্ত অলৰেডি চেণ্ট্ৰেলে কৰিছে। বাৰু ভাল খবৰ, আপোনালোকক সেইটো খবৰো দিব বিচাৰিছোঁ। এতিয়া কথা হ'ল সকলো ঠিকে আছে, সেইবিলাক আমি কৰিম বা ভালো লাগিছে শুনি, কিন্তু তাৰ বিনিময়ত আমাৰ মাননিটো বাঢ়িব নাই, আমাৰ সেইটোহে আচল কথা নহয় জানো। আমাক যি মানে চৰকাৰে যি নিৰ্দেশ দিয়ে আমি সকলো নিৰ্দেশেই বৰ্তমানলৈকে কৰি আহিছোঁ আৰু আগন্তুক সময়তো আমি কৰি যাম। প্ৰত্যেকটো নিৰ্দেশে মানিব লাগিব, কাৰণ আমি চৰকাৰৰ তলতে কাম কৰি আছোঁ নহয় জানো। আৰু সেই নিৰ্দেশ অনুসৰি আমি এতিয়াও যি কাম আমাক জাপি দিয়ে আমি কৰিব লাগিব, কিন্তু তাৎপৰ্যপূৰ্ণ কথা হ'ল যে মাননিটোতো বৃদ্ধি কৰিব লাগিব। যদি মাননিটো বৃদ্ধি নকৰে, আমি কামৰ বোজাটো বেছিকৈ লৈ পেলাই আমাৰতো একো লাভালাভ নহ'ব। গতিকে কামৰ বিনিময়ত আমাক মাননিটো লগতে বঢ়াই দিলে আমি সন্তোষ পাম। কাৰণ এতিয়া আমি 7 বছৰলৈকে যদি ল'ৰা ছোৱালী আমাৰ দিয়ে, মানে 7 বছৰ মানে প্ৰথম শ্ৰেণীটো পৰিব চাগে হয়, গতিকে প্ৰথম মানে 7 বছৰলৈকে যি শ্ৰেণী নপওক কথা নাই, কিন্তু আমাক দিব বুলি আমি ইতিমধ্যে কেইবাবাৰো আমি মিটিঙেই হওক ট্ৰেইনিঙেই হওক আমি ভালদৰে গম পাইছোঁ সেই কথাটো। গতিকে এতিয়া সেই অনুসৰি আমাৰ মাননিটো বৃদ্ধি হ'বনে নহয়, কিন্তু আমি এতিয়ালৈকে দেখিবলৈ পাইছোঁ যে চেণ্ট্ৰেল চৰকাৰে কিন্তু এতিয়ালৈকে আমাক যি 1500 দিলে সেই 1500তে মানে বন্ধ হৈ আছে। মই আইডিয়া কৈছোঁ দেই, মোৰ মনৰ ভাৱটো ক'বলৈ বিচাৰিছোঁ আপোনালোকক। মই ভাবিছোঁ কিজনী ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমাক যে 7 বছৰলৈকে ল'ৰা ছোৱালীখিনিক দিব, তেতিয়া হয়তো আমাৰ বৰ্ধিত মানে মাননিটো চাগে চৰকাৰে বৃদ্ধি কৰিব নিচিনা মোৰ মানে মনত এটা ভাৱ হৈ আছে। মই ভাবিছোঁ মানে ইমান বছৰে আমাৰ পইচা বঢ়োৱা নাই, কাৰণ আজি 10 বছৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 1500 টকা এটা দিছিলে আৰু তেতিয়াৰ পৰা আমি পইচা পোৱা নাই। এতিয়া মোৰ মনে কৈছে যে কিজনী ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমাৰ আমাক যিখিনি কাম দিব তাৰ ওপৰত চাগে প্ৰচেছিংটোতো চলি আছে, অলৰেডি সম্পূৰ্ণ হৈছে বুলি মানে ভাবিব পাৰি। তেতিয়া চাগে আমাক মানে পইচা বঢ়াব চাগে দেই। তেতিয়া আমি মানে গমো পাইছোঁ, কোৱাও শুনিছোঁ, মানে অভিজ্ঞ লোকে কৈছে আপোনালোকৰ এনেকুৱা তেনেকুৱা, কিন্তু আমি নোপোৱালৈকেতো বিশ্বাস কৰিব নোৱাৰোঁ। হাতত যেতিয়া পাব, এতিয়া যেনেকৈ আমি 1500টো হাতত পালোঁ, এতিয়া 100% আমি বিশ্বাস যে আমাৰ 1500 বাঢ়িল আৰু আমি মামাক ধন্যবাদ দিছোঁ যে 1500 টকা দিলে। কিন্তু লগতে আৰু এটাও ক'ব বিচাৰোঁ যে মামাই যদি আৰু কেইটামান চিন্তা কৰি পেলাই বঢ়াই দিলেহেঁতেন লগতে, তেতিয়া আমি আৰু অকণমান সকাহ পালোঁহেঁতেন, সেইটোও লগতে ক'ব বিচাৰিছোঁ। গতিকে তেনেকুৱা কিছুমান প্ৰচেছিং চাগে চলি আছে আৰু সেই প্ৰচেছিংখিনি আমি ভবামতেই হওক আমি তাকেই বাঞ্ছা কৰোঁ নহয় জানো। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ ফালে ডাইস্কোড নাম্বাৰটো বিচাৰিছেনে নাই, আপোনালোকে জনাব। আৰু যদি নাই বিচাৰা সুধিব পাৰিব আপোনালোকে বাইদেউহঁতক মিটিঙত, কাৰণ আমাৰ একেখিনিয়ে প্ৰচেছিং চলিব। অসমত এখন জিলাত বা 2খন জিলাত বিচাৰিলে প্ৰত্যেকটো বস্তু একেলগে ওলায় অৰ্ডাৰ কপিবিলাক। গতিকে আপোনালোকে সুধিব পাৰিব যে আমুকত ডাইস্কোডবিলাক বিচাৰিছে বা আমাৰ বিচৰা নাই, এনেকৈ আপোনালোকে কিছুমান কথা আলোচনা কৰিব পাৰিব। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে আগবাঢ়ি যায়, সকলোৱে কিবা মানে পিছপৰাটো আমি নিবিচাৰোঁ। এতিয়া ক'ৰবাত ছমহীয়া ট্ৰেইনিংটো ইতিমধ্যে সামৰা এবছৰ হ'ল, কিন্তু আমি এতিয়ালৈকে পোৱা নাই ছমহীয়া ট্ৰেইনিংটো। সেইটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আণ্ডাৰত হৈছে বুলিও গম পালোঁ, কিন্তু সেইটো আমাৰ ইফালে এতিয়ালৈকে হোৱা নাই। হ'ব বুলি শুনি আছোঁ, কিন্তু হ'ব বুলি শুনিও 25 চনটো পাৰ হৈ গ'ল। আমি 25তে হ'ব বুলি শুনিছিলোঁ, এতিয়া 26 চন সোমাব। গতিকে সেইকাৰণে আমি সমানে কামবিলাক আগবাঢ়ি গ'লে ভাল হয়। সকলোৱে সমানে আগবাঢ়ি গ'লে সকলোৱে আগবাঢ়ি সমান পৰ্যায়ত পাবগৈ, সেইটোৱে আমি বিচাৰোঁ। গতিকে আপোনালোকেও কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে ডাইস্কোড বিচাৰিছেনে নাই। আমাৰ ফালে বিচৰা ইতিমধ্যে এমাহ হ'ব এতিয়া, আৰু সেই ভিডিঅ'টো মই বনাবলৈ সুবিধা পোৱা নাই, ৰাসত লাগিলোঁ। আপোনালোকে অকণমান ৰাসৰ ভিডিঅ' চাব আৰু কেনেকুৱা হৈছে জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা ভিডিঅ' লৈ আহিম, নেক্সট ভিডিঅ'ত আপোনালোকে আৰু এটা ভাল খবৰ পাব চাগে। যিমান পাৰোঁ সংগ্ৰহ কৰিম, আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।